ইতিমধ্যে ৰাজ্যৰ যি 126টা বিধানসভা সমষ্টি 126টা বিধানসভা সমষ্টিত ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰাৰ্থী দিছিল আৰু ইতিমধ্যে মনোনয়ন দাখিল প্ৰক্ৰিয়া সম্পন্ন হৈছে। ইয়াৰ পিছতেই যিসমূহ সমষ্টিত ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰা মনোনয়ন দাখিল কৰা সেইসমূহত প্ৰচাৰ অভিযান তীব্ৰ গতিত চলিছে আৰু ৰাজনৈতিক বাতাবৰণ এক প্ৰকাৰ ঘনে ঘনে সলনি হোৱা দেখা গৈছে। আৰু এই মুহূৰ্তত মই যদি উল্লেখ কৰোঁ ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত শিৱসাগৰ জিলাৰ 3টা সমষ্টি আৰু এই 3টা বিধানসভা সমষ্টিৰ ভিতৰত শিৱসাগৰ বিধানসভা সমষ্টিত যে নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হ'ব সেয়া ইতিমধ্যে নিশ্চিত হৈ পৰিছে। মই পোনপ্ৰথমে উল্লেখ কৰি ল'ম যে শিৱসাগৰ বিধানসভা সমষ্টিত 3জনকৈ শক্তিশালী ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হ'ব। ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ, বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰী আৰু NDA সমৰ্থিত অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা। এতিয়া ৰাইজ এক প্ৰকাৰ বিভূতিত পৰিছে যে কোনজন প্ৰাৰ্থী যোগ্য আৰু কাক ভোট দিলে প্ৰকৃততে শিৱসাগৰ উন্নয়ন হ'ব। কাৰণ বাৰে বাৰে এটা কথা উল্লেখ কৰি অহা হৈছিল যে ৰাজ্যখনৰ অন্যান্য জিলাসমূহৰ তুলনাত শিৱসাগৰৰ উন্নয়ন পিছ পৰি ৰৈছে আৰু শিৱসাগৰ জিলা বহু পিছত থাকি গ'ল। এতিয়া এই ক্ষেত্ৰত উন্নয়নৰ কথাটো আহিব। এই মুহূৰ্তত আমি সাধাৰণ ৰাইজৰ মনত কি আছে যে সমাগত নিৰ্বাচনক লৈ তেওঁলোকে কি আশা প্ৰকাশ কৰে আমি ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ আমি চেষ্টা কৰিছোঁ। এই মুহূৰ্তত সাধাৰণ শ্ৰেণীৰ ভোটাৰসকলৰ কাষলৈ আমি যাম। অকণমান আগুৱাই আহিব আপুনি যে অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত শিৱসাগৰ বিধানসভা সমষ্টিৰ যিখন নিৰ্বাচনী যুঁজ সেইখন আকৰ্ষণীয় হ'ব বুলি ইতিমধ্যে এক প্ৰকাৰ নিশ্চিত হৈছে। আৰু কেনেধৰণৰ আপোনালোকে প্ৰাৰ্থী বিচাৰে? কাৰণ ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা ইয়াত হ'ব। বিগত সময়ত এজন বিধায়ক আছিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ। তেওঁৰ উন্নয়নৰ ক্ষেত্ৰত কি কৰিলে সেইখিনিও বিচাৰ কৰিব ৰাইজে। গতিকে আপোনালোকে কেনেধৰণৰ প্ৰাৰ্থী ইয়াত বিচাৰে? প্ৰাৰ্থী বুলি আমি নকওঁ, কিন্তু ইয়াত প্ৰথম আপোনাৰ কথাটোৱে মই ক'বলৈ বিচাৰিছোঁ। ইয়াত এবাৰ যুঁজ হ'ব শিৱসাগৰত। এতিয়া কোনে ওলাই যায় সেইটো আমি নাজানো, কিন্তু শিৱসাগৰ মই ছপাই কৰ্মচাৰী প্ৰেচিডেণ্ট হয় মই এটাহে কথা কওঁ, মাননীয় মুখ্যমন্ত্ৰীক তেওঁ শিৱসাগৰটো ডেভেলপ হ'বলৈ বিচাৰে নে নিবিচাৰে। মই তেওঁ কিছুমান কথা চাইছোঁ, মই তেনেকুৱা কিছুমান কথা ভাল পাওঁ নাই। কেলৈ আমি CMক বহুত ভাল পাওঁ, আমাৰ ছপাই কৰ্মচাৰী শিৱসাগৰ ছপাই কৰ্মচাৰী, কিন্তু কিছুমান কথা মই যিমান দূৰৰ পৰা দেখিলোঁ তে শিৱসাগৰ ডেভেলপ হ'বতো বিচাৰে নাই। তেওঁ সেইদিন এটা কথা কৈছে বিজেপি কেণ্ডিডেট জিকাবলৈ লাগিব বুলি। তেনেকুৱা কথা নাই ন, বিজেপি কেণ্ডিডেট আমাৰ হাতত নাই ন জিকাবলৈ। আমি চেষ্টাহে কৰিব পাৰিম কোন কেণ্ডিডেট জিকিব। সেইবিলাকতো ৰাইজৰ মতামতটো আমি দিব নোৱাৰোঁ। শিৱসাগৰ ছপাই কৰ্মচাৰী আমাৰ শিৱসাগৰ ছপাই কৰ্মচাৰী বিজেপি ফেন নহয়, মানে বিজেপি বুলি নহয়, কংগ্ৰেছ বিজেপি কাকো ভাল নাপায়। আমাৰ এই ছপাই কৰ্মচাৰী মাননীয় মুখ্যমন্ত্ৰীৰ ফেন হয়। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক এইটো কৈছোঁ, আপুনি যোনে দলৰ মানুহ জিকক, কিন্তু শিৱসাগৰ ডেভেলপ হোৱা আপুনি এটা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হয়। আপোনাক কোনটো সমষ্টিত কোনটো কেণ্ডিডেট জিকিলে সেইটো কথা নাই। অসমখন এই শিৱসাগৰটো অসমৰ এটা স্থান হয়। আপুনি কোনটো পাৰ্টি জিকিছে সেইটো নহয়, শিৱসাগৰটো ডেভেলপ কৰা আপোনাৰ এটা দায়িত্ব হয়, কৰ্ম হয়। সেই ওপৰত শিৱসাগৰ বিধানসভা সমষ্টিৰ এজন যোগ্য প্ৰাৰ্থী লাগে যি উন্নয়নৰ দিশত আগুৱাই লৈ যাব। যোগ্য প্ৰাৰ্থী সেইটো যোনে হওক, লাগিলে ৰাইজৰ দল জিকক, বিজেপি দল জিকক বা কোনোবা আৰু দল জিকক, সেইটো কথা নহয়। কিন্তু মাননীয় মুখ্যমন্ত্ৰীক মই ইয়াৰ পৰা এটা নমস্কাৰ আগ্ৰহ কৰিছোঁ যে শিৱসাগৰ ডেভেলপ হ'বৰ কাৰণে যিটো কাম আগবঢ়াব লাগে সেইটো কোনে দলৰ মানুহ জিকক সেইটো লৈ আপুনি শিৱসাগৰলৈ যদি চিন্তা থাকে, অসমৰ 126টা সমষ্টিৰ ভিতৰত এইটো ডেভেলপ কৰা কামটো আপুনি আগভাগ লৈ আপুনি আগবঢ়াব বুলি আমি আশাবাদী। এই কথাটো কোনটো দল জিকিলে সেইটো বুলি আপুনি এইটো শিৱসাগৰ পিছ পেলাই থ'লে নহ'ব।